হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আমাৰ মুনু ককাই আচলতে বুজি পোৱা নাছিলে। মুনু ককা মানে কাক বুজাব গৈছোঁ, আপোনালোকেতো গম পাইছেই চাগে। ৰিচেণ্টলি যোৱাকালি মই এটা ভিডিঅ' দিলোঁ, কিন্তু কোনো চোৱাও নাই বাৰু। আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক আছে, চাব পাৰে মুনু ককাৰ ভিডিঅ'। মুনু ককা মানে ধুনু আৰু মুনু, আপোনালোকে চিনি পায়েই চাগে। ফুল কোমলীয়া ছোৱালীজনীক বিয়া পাতি মুনু ককাই ভাবিছিলে কি মোক কোনেও গম নাপাব আৰু এনেকৈ আমি জীৱন কাল চলাই যাব পাৰিম বুলি। কিন্তু আমাৰ হিমন্ত মামাও কম নহয়। যদি আমাৰ চবকে যদি ধৰিব পাৰে, মাজতে পুলিচত নিছিলে চবকে 21 বছৰ 20 বছৰ নোহোৱাকৈ বিয়া পতাৰ কাৰণে, কিন্তু মুনু কাকাই কেনেকৈ হাৰি যাব। গতিকে আজি আমাৰ মুনু ককাক, পকা দাড়ি চুলি তপা বুঢ়াজনক আজি গ্ৰেপ্তাৰ কৰা বুলি মই গম পাইছোঁ। আপোনালোকক এয়া দেখুৱাইছোঁ, চব এয়া পোষ্ট। পুলিচে ধৰি লৈ গৈছে, দেখিছে। আজি মই একো ভিডিঅ' অনা নাই, যদি চাব খোজে তেতিয়া মই দেখুৱাই দিম, ঠিক আছে। এয়া কালি মই যিটো ভিডিঅ' দিছিলোঁ তাৰে অলপ ক্লিপ আপোনালোকক দেখুৱাই দিছোঁ। এইটো চব ধনু আৰু মুনু। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল বৰ্তমান, সেইকাৰণে ভালে পাইছোঁ বাৰু। তাকে ভাবি আছিলোঁ ইমান দিনে বাকীবোৰক চবকে গ্ৰেপ্তাৰ কৰে, মানে জল্দি বিয়া পতাৰ বাবে, 18 বছৰ নোহোৱাকৈ বিয়া পতাৰ বাবে। এওঁলোকক কিয় কৰা নাই? যিহেতু কৰিছে, ভাল পাইছোঁ। গতিকে তেনেকৈ কৰিলেতো নহ'ব ন, ইয়াৰ ওপৰত লিগেল একশ্যনটো ল'বই লাগিব ন। থেংক ইউ মামা। তো বেলেগ নকওঁ আৰু, আজিৰ ভিডিঅ'টো মানে আছিল। নেক্সট ভিডিঅ' আকৌ পাম, তেতিয়াহ'লে বাই বাই, থেংকছ ফৰ ৱাচিং। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। বাই বাই, থেংকছ ফৰ ৱাচিং। জয় জুবিন দা, জয় অসম।